এই মুহূৰ্তত আমাৰ হাতত আহি পৰিছে এটা ব্ৰেকিং নিউজ। ৰূপহীহাটৰ আমবাগান আৰক্ষীৰ জালত পিষ্টলসহ 5জনীয়া ডকাইতৰ দল। আমবাগান আৰক্ষী আৰু কাৱৈমাৰী আৰক্ষীয়ে যৌথ অভিযান চলাই পূব লৰীৰ মুখৰ পৰা আটক কৰে ডকাইতৰ দলটোক। আৰক্ষীৰ অভিযানত উদ্ধাৰ এটা 9mm পিষ্টল, 4 সক্ৰিয় গুলীসহ এটা চোকা অস্ত্ৰ, নগদ ধন 33,000 টকা, গৰু চুৰিকাণ্ডত ব্যৱহৃত AA02DC 3799 নম্বৰৰ মালবাহী য়োদ্ধা বাহন। দীৰ্ঘদিনৰ পৰাই এই দলটোৱে ডকাইতি গৰু চুৰিৰে চলাই আহিছে সন্ত্ৰাস। বিশ্বনাথতো সংঘটিত হোৱা ডকাইতি আৰু চুৰিকাণ্ডৰ লগত জড়িত আছিল 5জনীয়া ডকাইতৰ দলটো। ধৃত ডকাইতকেইটা ক্ৰমে হাতীপুখুৰীৰ জহিৰুল ইছলাম, কালমাৰীৰ ছামিম আলী, দক্ষিণ খাটোৱালৰ উমৰ ফাৰুক, পূব লাইলুৰিৰ ছাদেক আলী, জিঞ্জিয়াৰ আমিৰ হক। আটকাধীন ডকাইতৰ দলটোক আমবাগানৰ পৰা বিশ্বনাথৰ জিঞ্জিয়া আৰক্ষীয়ে জিম্মাত লৈ যায়। ঠাই আৰু কি হৈছে? এইটো আমবাগান হয়। হয়, আমবাগান হয়। মোৰ ঘৰ হাতীয়াখোৱা। মোৰ গৰু চুৰি হৈছে 5টা। মোৰ দুটা ইয়াৰ, মোৰ লগত আহিছে তেখেতৰ হৈছে 3টা, 5টা। দৌৰি ফুৰি আছোঁ। বিশ্বনাথ গৈছোঁ, চতিয়া থানাত গৈছোঁ, ওলনি থানাত এজাহাৰ দি আছে, কিন্তু আমি একো সোনসোধন একো পোৱা নাই। কিন্তু আজি এই ধৰাৰ কাৰণে চতিয়াৰ পৰা আহি পেলাই বা বিশ্বনাথৰ পৰা আহি পেলাই যে ধৰিছে, মানে পুলিচ প্ৰশাসনক আমি ধন্যবাদ দিছোঁ। অসম পুলিচক ধন্যবাদ দিছোঁ। হাতিয়াৰ চাওক, পিষ্টল পাইছে, আকৌ ডেগাৰ পাইছে, আকৌ সৰু সুৰা বস্তু আৰু বহুত বস্তু পাইছে। মানে এইটো ধৰাৰ কাৰণে অসম পুলিচক আমি ধন্যবাদ দিছোঁ। ক'ৰ পৰা ক'লৈ আহি খেদি খেদি ধৰিছে? বিশ্বনাথৰ পৰা আহি পেলাই আপোনাৰ লাইলুৰি ধৰা পৰিছে। লাইলুৰি চেণ্টাৰত নহয়, শনি মন্দিৰৰ লগত। এতিয়া ক'ত আছে গাড়ীখিনি? এতিয়া গাড়ী বৰ্তমান আমবাগান থানাত আছে। আৰক্ষীৰ জালত কি কি উদ্ধাৰ হৈছে? আৰক্ষীৰ হেৰিয়াত পিষ্টল ওলাইছে, ডেগাৰ ওলাইছে, হা, আৰু আপোনাৰ আৰু বিভিন্ন কিবা কিবি ওলাইছে, ৰছী ওলাইছে, কাঠৰ টুকুৰা ওলাইছে। কেইজনীয়া ডকাইতৰ দলক আটক এইটো কৰিছে? 5টাক আটক কৰিছে। 5টাক হয়। আজি নিশা অভিযান চলিছিলে? হয় 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 হয়। ঠিক আছে।